বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজচক্ৰৰ অন্তৰ্গত চৌৰাগুৰিত বানপানী আৰু গৰাখহনীয়াৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি তাৰে ওপৰত সজাগতা সভা। বঙাইগাঁও জিলা SDRFৰ উদ্যোগত অনুষ্ঠিত হয় সজাগতা সভা। সভাত বানপানী আৰু গৰাখহনীয়াৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি তাৰে বিষয়ে বক্তব্য দিয়া ক্ৰমে মানিকপুৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া ৰাজেশ সিং, বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডক্টৰ সবিতা দাস, LRS সুভাষ মেধি, LRA আহমেদ আলী খান, হিৰণময় দেৱৰায়ে সভাখনৰ আইনদীৰ পাৰৰ চৌৰাগুৰিৰ বাসিন্দাসকলে উপকৃত হ'ব বুলি বিভিন্নজনে মন্তব্য কৰে। SDRF বাহিনীয়ে বানপানীত কিদৰে উদ্ধাৰ কৰে বা আহত লোকক কেনে চিকিৎসালয়লৈ লৈ গৈ চিকিৎসা কৰে তাৰো মকৰল কৰে। হয়, আমাৰ এছডামা আৰু NDM এৰ ফালৰ পৰা এই সজাগতা কাৰ্যসূচী যিটো গ্ৰহণ কৰা হৈছে, আমাৰ যি মানিকপুৰ ৰাজচক্ৰ অন্তৰ্গত যিটো চৌৰাগুৰি ভিলেজ আছে, তাতে আই নদীৰ ওচৰতে ফ্লাড সিচুৱেশ্যন এটা ক্ৰিয়েট কৰা হৈছে। ইয়াতে এই ফ্লাড সিচুৱেশ্যনত তাৰমানে কেইবাজনো মানুহ ট্ৰেপ হৈছে। ট্ৰেপ হোৱাৰ পিছত আমি কেনেকৈ কি ৰেস্কিউ কৰিলোঁ, মেডিকেল টিমৰ কি কাম, SDRFৰ কি কাম, ৰিলিফ কেম্পত কি কাম বা প্ৰশাসনৰ ফালৰ পৰা যিখিনি বিষয়ববীয়াসকল থাকে তেওঁলোকৰ কেনেকুৱা ধৰণৰ কি কাম থাকে, গোটেইখিনি আমি ধুনীয়াকৈ ইয়াতে কৰিছোঁ। এতিয়া আমি প্ৰায় শেষ পৰ্যায়ত আহি পৰিছোঁ। আমি যিটো প্লেন আছিলে, আমাক যিটো শ্বেডিউল কৰা হৈছিলে, সেই শ্বেডিউল মতে আমি 12জন আমি ট্ৰেপ মানুহ যিটো ট্ৰেপ আছিলে তেওঁলোকক আমি ৰেস্কিউ কৰিলোঁ। তাৰে ভিতৰত 2জন মানুহ ঢুকালে। আমি একৰ্ডিংলি আমি ডেড বডি ভেনত হস্পিটেলত পঠিয়াই দিছোঁ। 4জন আপোনাৰ গ্ৰিভিয়াছলি ইনজিউৰ্ড হৈছিলে, তেওঁলোকক আমি মেডিকেলত পঠিয়াই দিছোঁ। আৰু বাকী যিকেইজন আছিলে তেওঁলোকক আমি ৰিলিফ কেম্পলৈ আনিছোঁ। তাৰ বাহিৰেও আপোনালোকে চাব পাৰিব, আমি ৰিলিফ কেম্পত ধুনীয়াকৈ ইয়াতে যিবোৰ ইনমেটছ থাকে তেওঁলোকক ইয়াতে আমি থকা মেলা খোৱা লোৱাৰ ব্যৱস্থা কৰিছোঁ। তাৰ বাহিৰেও আপোনাৰ বাচ্চাবোৰো আছে, অংগনবাড়ী ৱৰ্কাৰ্ছবোৰো আছে, তেওঁলোকৰো আমি চাইল্ড ফ্ৰেণ্ডলি স্পেচৰ ব্যৱস্থা আমি ইয়াতে কৰিছোঁ। লগতে খোৱা লোৱা ব্যৱস্থাও কৰিছোঁ। অংগনবাড়ী ৱৰ্কাৰো কেইজনমানে আছে, তেখেতসকলে ধুনীয়া তেওঁলোকৰ সহযোগত আমি গোটেইখিনি ৰিলিফ কেম্পৰ কামখিনি ধুনীয়াকৈ কৰিব পাৰিছোঁ। লগতে আমাৰ চক্ৰ কাৰ্যালয়ৰ যিখিনি বিষয়ববীয়া বা যিখিনি কৰ্মচাৰী বৃন্দসকল আছে, গোটেইখিনি আমি ধুনীয়াকৈ ইয়াতে কামবোৰ কৰি আছোঁ। মৰলেছ আমি যিখিনি আমি কৰিবলগীয়া থাকে, কৰণীয় থাকে, সেইখিনি আমি কৰিছোঁ। এতিয়া অহা আধা ঘণ্টামানত আমি গোটেইখিনি কাৰ্যসূচী ইয়াতে সমাপন কৰিম। তাৰে ভিতৰত আমি এছেছ কৰিব পাৰিম যে যদি আমাৰ কিবা লুপহল থাকি গ'ল, কিন্তু যিমান দূৰলৈ মই অবজাৰ্ভ কৰিছোঁ কোনো ধৰণৰ লুপহল থকা নাই। গোটেইখিনি বস্তু আমাৰ একৰ্ডিংলি প্লেন হৈছে আৰু সময়মতে হৈছে। তথাপিতো 2-এটা বস্তু অকণমান ইফাল সিফাল হৈছিলে, যিটো আমি মানে সঁচা চিনাৰিঅ'ত যদি হয় কেনেকুৱা এইটো আমি অভাৰকাম কৰিব পাৰোঁ, সেইখিনি আমি অলৰেডি এক্সপিৰিয়েঞ্চ। চ' এইটো এটা খুব ভাল কাৰ্যসূচী এটা হৈছে। আমাৰ SDRFৰ টিমক, চিভিল ডিফেন্সৰ টিমক মানে ধন্যবাদ জ্ঞাপন কৰিম যে তেওঁলোকৰ মানুহবোৰ ওতঃপ্ৰোতভাৱে জড়িত হয় ধুনীয়াকৈ গোটেই কাৰ্যসূচীটো এক্সিকিউট কৰিছে। চ' সেইখিনিয়ে কৰিম। আমি এতিয়া ৰিলিফ কেম্পৰ কাৰ্যসূচীখিনি শেষ কৰি ৰিপৰ্টিঙৰ কামখিনি আমি শেষ কৰিম। আৰু আগন্তুক সময়ত যদিহে আমাৰ যিহেতু মানিকপুৰ অঞ্চলত ফ্লাডৰ প্ৰব্লেমবোৰ আগে পিছে দেখা যায়, যদি হয় চ' আমি মানে সাজু থাকিব পাৰিম যাতে আমি কেনেকুৱা ধৰণৰ পদক্ষেপবোৰ ল'ব লাগে। বাছ এইখিনিয়ে। ধন্যবাদ। মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, সংবাদ লহৰ।